নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বনকল আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ এক্সামৰ বাবে হেল্প হোৱাকৈ আন এটা ভিডিঅ' লৈ আহিছো তো এই ভিডিঅ'টোত আমি সায়েন্সৰ ওপৰত কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ কোৱেশ্চন আলোচনা কৰিম তো আপোনালোকৰ অগ্নিবীৰত যেটো জিকে সায়েন্স মেথছ আৰু ৰিজনিং এইকেইটা টপিকে আপোনালোকৰ আহে সো এইকেইটা টপিকে আপোনালোকে ভালদৰে চালে হৈ যাব আৰু ইয়াতে এটা কথা জনাই থওঁ আমি ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ 2025 ৰ কাৰণে এটা নিউ কোৰ্স লঞ্চ কৰিছো এই কোৰ্সটোত আপোনালোকে আসামিজ ইংলিশ আৰু হিন্দী মিডিয়ামত সকলোবিলাক মেটেৰিয়েলছ পাই যাব তো ইয়াতে কি কি ইনক্লুড আছে চাওক প্ৰথমতে সাবজেক্ট কিনে চাওক কি কি আছে জেনাৰেল নলেজ আছে জেনাৰেল নলেজৰ ভিতৰত গোটেইখিনি টপিক আপোনালোকৰ থাকিব ঠিক আছে যেনে ধৰক ইণ্ডিয়ান হিষ্ট্ৰী হক ইণ্ডিয়ান জিওগ্ৰাফি ঠিক আছে তাৰ পিছতে পলিটি হক আৰ্ট এণ্ড কালচাৰ সায়েন্স তো এক্সট্ৰা কে আছে তাৰ পিছতে মেথছ আছে আৰু ৰিজনিং আছে তো এইকেইটা টপিক চালে হল আপোনালোকৰ এতিয়া চাওক এই অগ্নিবীৰটো যেহেতু আপোনালোকে বহুত বছৰলৈকে দিব নোৱাৰে মাত্ৰ 21 বছৰ বয়সলৈকে আপোনালোকে দিব পাৰিব সো মাত্ৰ 2 বছৰ বা 3 বছৰ আপোনালোকে এই এক্সামটো দিবলৈ পায় ঠিক আছে তো আপোনালোকে যদি এবাৰতে এই জবটো লব বিচাৰিছে ভালদৰে প্ৰিপাৰেচন কৰিবলৈ লাগি যাওক আৰু এই কোৰ্সটোত আমি মাত্ৰ 199 টকাত আপোনালোকৰ এক্সামৰ আগলৈকে যিমান যি লাগে সম্পূৰ্ণ মেটেৰিয়েলছ আমি ইয়াত দিম ঠিক আছে উইকলি কাৰেন্ট এফেয়াৰ্স আপোনালোকে পাই যাব কুইজ আৰু মক টেষ্ট পতা হ'ব ঠিক আছে আৰু এক্সামৰ আগত আপোনালোকক মক টেষ্ট দিয়া হ'ব যিবিলাকৰ সহায়ত আপোনালোকে নিজকে টেষ্ট কৰিব পাৰিব ঠিক আছে তো যদি কাৰোবাৰ এই কোৰ্সটো প্ৰয়োজন হয় আমাৰ এটা নাম্বাৰ আছে এই নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰিব ঠিক আছে ফোন কল নকৰিব ফোন কলৰ এভেইলেবল আমাৰ নাই কাৰণ আমি যিকোনো সময়ত ফোন কল ৰিসিভ কৰিব নোৱাৰো সো হোৱাটছআপত মেছেজ কৰিলে আপোনালোকক আমি ৰিপ্লাই সিওৰ দিম ঠিক আছে যদি এটো প্ৰয়োজন হয় কোৰ্সটো লৈ লওক এতিয়াৰ প্ৰায় প্ৰিপাৰেচন কৰি থাকক কাৰণ অগ্নিবীৰটো এটা খুবেই ভাল জব হয় আপোনালোকৰ কিন্তু ইয়াতে ডিউৰেচনটো কম হয় যাৰ কাৰণে হেতু আপোনালোকৰ এটা সুবিধা হয় ঠিক আছে 4 বছৰ জব কৰিব তাৰ পিছত এটা আপোনালোকৰ এমাউন্ট ডাঙৰ এটা এমাউন্ট দি দিব যাৰ সহায়ত আপোনালোকে যিকোনো ধৰণৰ এটা বিজনেস খুলি আপোনালোকে চলি যাব পাৰিব তো বহুতে ভাল চাকৰি হয় আপোনালোকৰ তো ইয়াৰ সিলেবাসটোৰ বিষয়ে অলপ মই আপোনালোকক কৈ দিও অগ্নিবীৰৰ সিলেবাসটো কেনেকুৱা হয় চাওক ইয়াতে সাবজেক্ট মাত্ৰ 4টা আপোনালোকৰ আহিব এটা হৈছে জেনাৰেল নলেজ ইয়াৰ ভিতৰত গোটেইখিনি পঢ়িব ঠিক আছে হিষ্ট্ৰী পলিটি ইকোনমিক্স জিওগ্ৰাফি গোটেইবিলাক পঢ়িব আৰ্ট এণ্ড কালচাৰ তাৰ পিছত জেনাৰেল সায়েন্সৰ ওপৰত আপোনালোকৰ আহিব তো জেনাৰেল নলেজৰ পৰা 15টা কোৱেশ্চন আহিব 30 নম্বৰ থাকিব এটা কোৱেশ্চনৰ 2 নম্বৰকে থাকে জেনাৰেল সায়েন্সত 15টা কোৱেশ্চনৰ 30 নম্বৰ থাকিব তাৰ পিছত মেথছত থাকিব মেথছৰ 15টা কোৱেশ্চন 30 নম্বৰ থাকিব আৰু ৰিজনিংৰ মাত্ৰ আপোনালোকৰ 5টা কোৱেশ্চন আহে 10 নম্বৰ থাকিব তো ইয়াতে টোটাল আপোনালোকৰ 100 মাৰ্কৰ এটা এক্সাম হয় 50টা কোৱেশ্চন থাকিব টাইম থাকিব আপোনালোকৰ 1 আৱাৰ ঠিক আছে 1 ঘণ্টা সময় দিব 1 ঘণ্টা এটো কম্পিউটাৰ টেষ্ট হ'ব তো হেবিলাক আপোনালোকে পাৰিব তো ইয়াৰ ভিতৰত আপোনালোকে পাস মাৰ্কেট যেটো 35 দিত হৈছে কিন্তু 35 পালে আপোনালোকে পাস নকৰে পাসটো কৰিব কিন্তু আপোনালোকৰ সিলেকশন নহব পাৰে কাৰণ ইয়াতে কাট অফৰ কথা আহি যায় সো আপোনালোকে মিনিমাম 50 প্লাস টো পাবই লাগিব ঠিক আছে 50 প্লাস পাবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব আমাৰ এই কোৰ্সটো জয়েন হৈ লওক এই কোৰ্সটোত আপোনালোকৰ এক্সামৰ আগলৈকে যিমানবোৰ ষ্টাডি মেটেৰিয়েল আছে কৈছো নহয় আমাৰ দিয়াৰ দায়িত্ব আমাৰ এতে কষ্ট কৰা দায়িত্বটো হ'ব আপোনালোকৰ যদি আপোনালোকে হিমানটো কষ্ট কৰি এবাৰতে জবটো পাবলৈ আশা আছে তেতিয়া এই কোৰ্সটোত জয়েন হৈ লওক আমাৰ হোৱাটছআপ নাম্বাৰটোত কন্টাক্ট কৰক হোৱাটছআপ কৰক আৰু আমি সকলোবিলাক বস্তু আপোনালোকক পঠাই দিম তো চাও আজি ভিডিওটো এতিয়া আমি আৰম্ভ কৰো কোৱেশ্চন কিটা চাও তো সায়েন্সৰ কোৱেশ্চন হয় কিটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় চাই যাওক ফাৰ্স্ট কোৱেশ্চনটো দিছে which is the largest gland in the body শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি কোনটো তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন সি the liver ঠিক আছে যকৃতটো হৈছে শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি নেক্সট কোৱেশ্চনটো চাওক which of the following pollutants causes acid rain তলৰ কোনটো প্ৰদূষণৰ ফলত এচিড বৰষুণ হয় তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ ইয়াৰ অৰ্থাৎ বায়ু প্ৰদূষণৰ ফলতে এচিড বৰষুণ হয় তো বায়ু প্ৰদূষণৰ ফলত আসলতে কি হয় কাৰণে হয় হেতু জানিবলৈ তো এটো হৈছে SO2 ঠিক আছে সালফাৰ ডাই অক্সাইড নাইট্ৰজেন ডাই অক্সাইড ঠিক আছে এইবিলাক কিছুমান গ্যাস আছে বিষাক্ত গ্যাস আছে যিবিলাকে বায়ুত মিলিত হৈ বায়ুটো দূষিত কৰে আৰু যাৰ ফলত কি হয় এচিড বৰষুণৰ সৃষ্টি হয় নেক্সট কোৱেশ্চন তো চাওক which layer of the atmosphere has the highest temperature বায়ুমণ্ডলৰ কোনটো স্তৰত উষ্ণতা সৰ্বাধিক হয় তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন ডি থাৰ্মোস্ফিয়াৰ বা তাপমণ্ডলতে উষ্ণতা সৰ্বাধিক হয় নেক্সট তো চাওক which of the following is autotrophic তলৰ কোনটো autotrophic হয়
অট'ট্ৰপিক মানে হৈছে স্বপোষী তো ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন ডি গ্ৰীণ প্লান্টছ হেউজিয়া উদ্ভিদবিলাক কি হয় স্বপোষী হয় অৰ্থাৎ তেওঁলোকে নিজে নিজৰ আহাৰ প্ৰস্তুত কৰি ল'ব পাৰে নেক্সট তো চাওক which of the following resource is renewable তলৰ কোনটো সম্পদ নৱীকৰণযোগ্য তো ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন ডি presence of oxygen in the air অৰ্থাৎ বায়ুত অক্সিজেনৰ উপস্থিতি এটো নৱীকৰণযোগ্য আসলতে নৱীকৰণযোগ্য মানে কি হয় যিবিলাক সম্পদ আমি এবাৰ ব্যৱহাৰ কৰি থাকিলেও পিছত আকৌ পুনৰ ব্যৱহাৰ কৰি থাকিব পাৰো বা শেষ নহয় যিবিলাক সম্পদ ব্যৱহাৰ কৰি থাকিলে শেষ নহয় যেনেকৈ উদাহৰণস্বৰূপে ওপৰকিটা চাকচোন পেট্ৰলটো যদি আমি ব্যৱহাৰ কৰি থাকো এটা সময়ত শেষ হৈ যাবগে ডিজেল এটা সময়ত শেষ হৈ যাব এলপিজি এটা সময়ত শেষ হৈ যাব কিন্তু আমি অক্সিজেন যদি বায়ুৰ পৰা লৈ থাকো ই কেতিয়াও শেষ নহয় শেষ হৈ যাব পাৰে কমি যাব পাৰে যদি আমি গছ-গছনিবিলাক কাটি পেলাও ঠিক আছে হেহে আমি যিমান পাৰো গছ-গছনি নাকাটি আৰু গছ-গছনি ৰুবহে লাগিব সো নেক্সট কোৱেশ্চনটো আগবাঢ়ি মিতে কি কৈছে চাওক which of the following is a fossil fuel তলৰ কোনটো জীৱাশ্ম ইন্ধন জীৱাশ্ম ইন্ধন মানে কি যিবিলাক জীৱৰ পৰা পোৱা হয় ঠিক আছে তো ইয়াৰে ৰাইট এনসাৰটো হৈ যাব অপচন এ কোল ঠিক আছে কোল অৰ্থাৎ কয়লাটো এটা জীৱাশ্ম ইন্ধন হয় পানী বায়ু কাঠ এইবিলাক জীৱাশ্ম ইন্ধন নহয় এইবিলাক প্ৰকৃতিৰ কিছুমান বেলেগ পদাৰ্থ হয় কিন্তু কয়লাটো কোৰ পৰা পোৱা যায় জীৱৰ পৰা পোৱা যায় বহু বছৰ আগতে নিযুত বছৰ আগতে কি হৈছিল বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া ঘটি পিনে মাটি গছ-গছনি ডাঙৰ গছ-গছনি বিলাক মাটিৰ তলত পচি পিনে এনে ধৰণৰ কয়লা বা জীৱাশ্ম ইন্ধন বিলাক সৃষ্টি হৈছিল নেক্সট কোৱেশ্চন তো চাওক হোৱাট ইজ দ্য নাম্বাৰ অফ ক্ৰোমোজোম প্ৰেজেন্ট ইন দ্য হিউম্যান বডি মানুহৰ শৰীৰত উপস্থিত ক্ৰোমোজোমৰ সংখ্যা কিমান তো ইয়াৰ ৰাইট এনসাৰটো অপচন বি 46 ঠিক আছে 46 আৰু যদি আপোনালোকৰ জোৰা হিচাপত আহে তেতিয়া 23 পেয়াৰ্স আহিব ঠিক আছে 23 পেয়াৰ্স আপোনালোকে শুদ্ধ দিব লাগিব জোৰা হিচাপত শুধিলে আৰু যদি ডাইৰেক্ট এডাল ডাল হিচাপে শুধে তে 46 ডাল হ'ব নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ আৰবিসি আৰবিসিৰ সম্পূৰ্ণ ৰূপটো কি হয় তো বনবলে ৰাইট এনসাৰটো হ'ব অপচন বি ৰেড ব্লাড সেল অৰ্থাৎ লোহিত ৰক্ত কণিকা বুলি কোৱা হয় অসমীয়াত নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য জেলি লাইক সাবস্টেন্স প্ৰেজেন্ট ইন দ্য সেল কোষত উপস্থিত জেলিৰ দৰে পদাৰ্থটোৰ নাম কি তো ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন এ সাইটোপ্লাজম ঠিক আছে সাইটোপ্লাজম বা কোষ প্ৰৰক বুলি কোৱা হয় নেক্সট তো চাওক which of the following disease occurs due to the deficiency of vitamin C vitamin C ৰ অভাৱত তলৰ কোনটো ৰোগ হয় তো নগলে ৰাইট এনসাৰটো হ'ব অপচন এ স্কাৰভি ঠিক আছে স্কাৰভি ৰোগটো ভিটামিন সি ৰ অভাৱত হয় তো এনেকে ধৰণে আপোনালোকৰ প্ৰশ্নটো আহিব পাৰে যে স্কাৰভি ৰোগটো কিহৰ অভাৱত হয় সো এটো হৈ যাবগে ভিটামিন সি ৰ অভাৱত হয় ঠিক আছে এনেকে আপোনালোকে মনত ৰাখিব নেক্সট হৈছে ডিভাইস ইজ ইউজড টু ট্ৰান্সফাৰ অৰ কমিউনিকেট ইন শৰ্ট ডিসটেন্স অতি কম দূৰত্বত তথ্য আদান প্ৰদান তথা যোগাযোগৰ এক মাধ্যম হল কোনটো হয় অতি কম দূৰত্বত তথ্য আদান প্ৰদান কৰিবলৈ ব্যৱহাৰ কৰা যেটো মাধ্যম সো ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন বি ব্লুটুথ ঠিক আছে ব্লুটুথৰ জৰিয়তে আমি কি কৰিব পাৰো অতি কম দূৰত্বত মানে শৰ্ট ডিসটেন্সত তথ্য আদান প্ৰদান কৰিব পাৰো নেক্সট তো দিছে হোৱাট ইজ দ্য ইউনিট ফৰ মেজাৰিং দ্য এম্প্লিটিউড অফ এ সাউন্ড শব্দৰ প্ৰাবল্য কি একক ব্যৱহাৰ কৰা হয় ঠিক আছে শব্দৰ প্ৰাবল্য জুখিবলৈ কি একক ব্যৱহাৰ কৰা হয় আমাক দিছে সো ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন এ ডেসিবেল ঠিক আছে ডেসিবেল একক ব্যৱহাৰ কৰা হয় নেক্সট তো চাওক হোৱাট ইজ দ্য নেম অফ দ্য মোস্ট এবেন্ডন এলিমেন্ট অন আৰ্থ পৃথিৱীত সৰ্বাধিক পৰিমাণে পোৱা মৌলটোৰ নাম কি তো এটো হ'ব অপচন ডি অক্সিজেন ঠিক আছে পৃথিৱীত সৰ্বাধিক পৰিমাণে পোৱা মৌলটো হৈছে অক্সিজেন নেক্সট তো চাওক which of the following is the lightest element ঠিক আছে তলৰ কোনটো আটাইতকৈ লঘু মৌল বা পাতল মৌল ঠিক আছে পাতল মৌল যদি আহে পৰীক্ষাত আপোনালোকৰ সো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন ডি হাইড্ৰোজেন নেক্সট তো চাওক হোৱাট ইজ ৰেডিয়াম অবটেইন ফ্ৰম কিহৰ পৰা ৰেডিয়াম পোৱা যায় তো নগল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন বি পিচ ব্লেন্ড ঠিক আছে এটো বি নহয় আসলতে সি হ'ব লাগিছিলে অপচনটো অলপ খেলিমেলি হৈছে পিচ ব্লেন্ড আমাৰ কাৰেক্ট আনসাৰ হ'ব নেক্সট তো চাওক which of the following is brass alloy তলৰ কোনটো পিতলৰ মিশ্ৰণ তো নগল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন বি কপাৰ এণ্ড জিংক ঠিক আছে কপাৰ আৰু তাম আৰু জিংকৰ মিশ্ৰণে হৈছে পিতল ঠিক আছে তাম আৰু জিংকৰ মিশ্ৰণ হলে কি হয়গে পিতল হয়গে নেক্সট তো চাওক
which metal shows a layer of green color when exposed to air for some time কোনটো ধাতু কিছু সময় বতাহত ৰাখিলে হেউজিয়া ৰঙৰ স্তৰ দেখা পোৱা যায় তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ কপাৰ ঠিক আছে তামটো যদি কিছু সময় বতাহত ৰখা হয় তেতিয়া হেউজিয়া ৰঙৰ এটা তৰপ দেখা পোৱা যায় নেক্সট চাওক the chemical formula of washing soda is washing soda ৰাসায়নিক সূত্ৰ কি হয় তো বনগলে ৰাইট আনসাৰটো হ'ব অপচন বি Na2CO3 10H2 ঠিক আছে এটো এনেকে ধৰণে আপোনালোকৰ আহিব Na2CO3 তাৰ পিছত 10H2O তো এটো মনত ৰাখিবলৈ সহজ হয় যত 10H2O থাকিব ন এটাই কথা মনত ৰাখিব 10টা H2O যত থাকিব হেতু হৈছে washing soda ৰাসায়নিক সূত্ৰ এটো মনত ৰাখিব নেক্সট চাওক which of the following animal has the quality of immortality তলৰ কোনটো প্ৰাণীত অমৰত্বৰ গুণ পোৱা যায় তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন ডি জেলিফিশ ঠিক আছে জেলিফিশত অমৰত্ব গুণ পোৱা যায় নেক্সট কোৱেশ্চন তো চাওক which is a cold blooded animal তলৰ কোনটো ঠাণ্ডা তেজৰ প্ৰাণী তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন ডি অল অফ দিস ওপৰৰ আটাইকেইটা ঠাণ্ডা তেজৰ প্ৰাণী হাঁ বেং জেঠি এই আটাইকেইটা কি হয় ঠাণ্ডা তেজৰ প্ৰাণী হয় তো আজিৰ এই ভিডিওটিত আমি এইকেইটা কোৱেশ্চন আলোচনা কৰিলো ইয়াৰ নেক্সট ভিডিওত আমি আৰু কোৱেশ্চন লৈ আহিম সো আপোনালোকে যদি কোৰ্সটো ল'ব বিচাৰে এই নম্বৰটো আমাক WhatsAppত মেছেজ কৰিব 8133840965 ঠিক আছে ৰব মই আকৌ লিখি দিছো ইয়াত ভালকে 8133840965 এই নম্বৰটো আমাক WhatsAppত মেছেজ কৰিব কোৰ্সটোৰ বিষয়ে ভালকে জানিবলৈ আৰু কোৰ্সটো লৈ লওক অগ্নিবীৰ এটা বহুত বৃহৎ ভ্যাকেন্সি হয় ইয়াত আপোনালোকৰ কিন্তু জবটো পোৱাৰ আশা বহুত আছে সো মেল আৰু ফিমেল দুয়ে সকলোৱে যেহেতু এটোত এপ্লাই কৰিব পাৰে তো সকলোৱে আপোনাৰ কোৰ্সটো লৈ ভালদৰে প্ৰিপাৰেচন লাগি যাওক প্ৰাইসটো আমি একেবাৰে কম ৰাখিছো 199 এটা ৰিচাৰ্জৰ পইচাও নহয় ঠিক আছে ইয়াত আপোনালোকে কমপ্লিট এক্সামৰ আগলৈকে সকলোবিলাক বস্তু পাই যাবগে ঠিক আছে তো চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এতিয়া আপোনালোকে ডেইলি এনেকুৱা ধৰণৰ ভিডিওবিলাক পাই থাকিব ধন্যবাদ